নাধিন দিনা তবলা বজায় মইনাই আনন্দতে সাৰে গামা গায়। নমস্কাৰ, মোৰ নাম ববি ঢেকিয়াল। এখন প্লান্ট বুটিক হয় যাৰ নামটো এক্সোটিকা ডেফোডিল আৰু এইখন আছে আপোনাৰ সৰোজ এষ্টেট ৰুফটপ নাৰ্চাৰী, কেচি পাটোৱাৰী ৰোড, উলুবাৰী। আজি ইভেন্টটো হৈছে এটা স্প্ৰিং ফেষ্টিভেল, যিটো আমাৰ এক্সোটিকা ডেফোডিলে আজি অৰ্গেনাইজ কৰি আছে। দুদিনীয়া হয়, যোৱাকালিৰ পৰা আৰম্ভ হৈছে, 2 তাৰিখৰ পৰা, আৰু আজি আছে। আৰু ইয়াতে বিভিন্ন ধৰণৰ আমি বস্তু এক্সিবিট কৰিছো যিবিলাক প্লেন্টছ ৰিলেটেড হয়। ইয়াৰ লগতে আমি বেলেগ বেলেগ ক্ৰাফ্টৰ বস্তু আমাৰ ওচৰত আছে, তো সেইবিলাক গোটেইবিলাক আমি ইয়াতে ডিছপ্লে কৰিছো। এই অনুষ্ঠানটিত কেইগৰাকীমান মানুহ বেলেগ বেলেগ হিচাপে জড়িত হৈ আছে। তাৰ ভিতৰত আমি নেচাৰ গাৰ্ডেন ৱৰ্কশ্বপত কৰা কিছুমান বস্তু আমি ডিছপ্লে কৰিছো, লগতে হেণ্ডলুম হেণ্ডিক্ৰাফ্টৰ বস্তু ডিছপ্লে কৰা হৈছে, আৰ্ট এণ্ড ক্ৰাফ্ট, বেলেগ বেলেগ সোপ, কেণ্ডেল, সেইবিলাকো ডিছপ্লে কৰা হৈছে। এক্সোটিকা ডেফোডিল হৈছে এখন প্লান্ট বুটিক। ইয়াতে সকলো ধৰণৰ এক্সোটিক প্লেন্টছ আমি ৰাখিছো, তাৰ লগতে প্লেন্টছ ৰিলেটেড যিখিনি বস্তু দৰকাৰ, যেনেকে পটিং মিডিয়া হয়, প্লেন্টাৰ্ছ হয়। প্লেন্টাৰ্ছ মানে বেলেগ বেলেগ প্লেন্টাৰ্ছ, অকল যে চিৰামিকে বা টেৰাকটা তেনেকুৱা নহয়। আমি বেলেগ বেলেগ ক্ৰাফ্টৰ, যেনেকে ৱাটাৰ হাইচিন্থ, পানী মেটেকাৰ পৰা, চিতল পাতিৰ পৰা হোৱা, জুটৰ পৰা হোৱা, তেনেকুৱা বেলেগ বেলেগ জেগাত আমি ৱৰ্কশ্বপ পাতি থাকো। তো সেইবিলাকৰ পৰা যিবিলাক প্ৰডাক্ট ৰেডি হয়, সেইবিলাক আমি ইয়াতে ৰাখিবলৈ চেষ্টা কৰিছো। একচুৱেলি এক্সোটিকা ডেফোডিলখন আৰম্ভ হোৱা মানে 3-4 বছৰমান হ'ল। কিন্তু মই গাৰ্ডেনিং বহুত আগৰ পৰাই কৰিছো, কিন্তু ভালকে মানে প্ৰশিক্ষণ হিচাপে মই ODL, যিটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আণ্ডাৰত যিটো অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিঙৰ ট্ৰেইনিং আছে, তাতে মই কোৰ্চ লৈছিলো ৰুফটপ গাৰ্ডেনিং ওপৰত। তেনেকে মই বহুতখিনি হেল্প পালো এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ পৰা। সেই ডিপাৰ্টমেন্টত মই কোৰ্চ লৈ থাকোতে বহুতখিনি মানুহৰ লগত মই চিনা জনা হলো। তেওঁলোকৰ লগতে এই এক্সোটিকা ডেফোডিলখন তেনেকে ফৰ্ম হ'ল। আৰু মোৰ লগতে বেলেগ বেলেগ ক্ৰাফ্টৰ এক্টিভিটিজ কৰা মানুহ মোৰ লগত এছ'চিয়েট হৈ আছে। তো তেনেকে আমি কামবিলাক আগবঢ়াই লৈ গৈছো। আৰু তেনেকে আমি বেলেগ বেলেগ ডিপাৰ্টমেন্ট, যেনেকে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট হওক বা কোঅপাৰেটিভ ডিপাৰ্টমেন্ট হওক, তেওঁলোকে আমাক মানে ছাপোৰ্ট কৰি আহিছে। তেওঁলোকে এক্সিবিশ্যনবিলাক যদি ক'ৰবাত কণ্ডাক্ট কৰে, আমাক তেনেকে ইনভাইট কৰে, আমি আমাৰ বস্তুবিলাক তেনেকে আমি ডিছপ্লে কৰোগে। তেওঁলোকৰ পৰা যথেষ্টখিনি ছাপোৰ্ট পাই আছো। ৰুফটপ এইখন মোৰ এক্সোটিকা ডেফোডিলখন 5th ফ্ল'ৰত আছে। আমাৰ বিল্ডিংটো সৰোজ এষ্টেট হয়, উলুবাৰী কেচি পাটোৱাৰী ৰোডত আছে। ইয়াতে বহুত ধৰণৰ ৱৰ্কশ্বপটো আমি পাতি থাকো। আমাৰ মিনিয়েচাৰ গাৰ্ডেনৰ ওপৰত আমাৰ ৱৰ্কশ্বপ হয়, তেনেকে পটিং মিডিয়াৰ ওপৰত তেনেকে হয়, আৰু ৰুফটপৰ ওপৰত কেনেকে ভালকে নাৰ্চাৰী কৰিব পাৰে, সেইটোৰ ওপৰতো বেলেগ বেলেগ প্ৰশিক্ষণ হৈ থাকে। তো তেনেকে আমি অৰ্গেনাইজ কৰি থাকো। আৰু এইটো যে অকল আজিৰ কাৰণে যে তেনেকুৱা নহয়, ইয়াতে কণ্টিনিউৱাছলি আমি ৱৰ্কশ্বপ এভৰি মান্থে আমি অৰ্গেনাইজ কৰি থাকো। আৰু অকল আমিয়ে বুলি নহয়, যদি অন্য কোনোবাই যদি বেলেগ ইভেন্ট আমাৰ ইয়াতে পাতিব বিচাৰে, তেওঁলোকেও ইয়াতে আহিব পাৰে। তেওঁলোকে আমাৰ এই প্লেচটো লৈ পেলাই ধুনীয়া প্লেন্টছবিলাকৰ মাজত তেওঁলোকে ইভেন্ট পাতিব পাৰে। আৰু আমাৰ যিবিলাক প্ৰত্যেক মাহতে ট্ৰেইনিং হৈ থাকে, সেইবিলাকৰ আমি এডভাৰটাইজমেণ্ট ছ'চিয়েল মিডিয়াত দি থকা হয়। আমাৰ পেজ আছে এক্সোটিকা ডেফোডিল বুলি, ইনষ্টাগ্ৰামত আছে, ফেচবুকত আছে। তাতে আমি এডভাৰটাইজমেণ্ট কৰি থাকো যে এই মাহত বীজ বনোৱা ট্ৰেইনিং আছে বা নেচাৰেল ডাই কৰা ট্ৰেইনিং আছে। তো তেনেকে আমাৰ লগত যদি কোনোবা যোগাযোগ কৰিব বিচাৰে, কণ্টেক্ট কৰিলে আমি ডিটেইলছবিলাক জনাই দিব পাৰিম। আৰু যদি আমাৰ মানুহ গৈ পেলাই যদি ক'ৰবাত ট্ৰেইনিং দিবলগীয়া হয়, তেনেকেও কৰিব পৰা যায়। নমস্কাৰ, মোৰ নাম মৰমী দত্ত। মই গুৱাহাটীৰে বাসিন্দা হয়। ফুলটো সকলোৱে ভাল পায়। মোৰো প্ৰথম হবি ফুলেই, আৰু ফুলৰ সংগ্ৰহ কৰি ভাল পাওঁ বিভিন্ন ধৰণৰ। সৰুৰ পৰাই ফুলৰ লগতে জড়িত হৈ আছো। গুৱাহাটীত আহি পেলাই দেখিলো যে মানে আমাৰতো যিহেতু ফ্লেটৰ বাসিন্দা, মাটি নাই, ছাদখনকে আমি সাৰথি কৰি পেলাই সৰু সৰুকে এখন নাৰ্চাৰী কৰি তুলিছো। আৰু ইয়াতে আহি পেলাই এক্সোটিকা ডেফোডিল বুলি এটা অনুষ্ঠান আছে, তাৰ লগত মই জড়িত হৈ গলো। মানে খুবেই সুখী। যিখিনি মেম্বাৰ আছে ইয়াতে এক্সোটিকা ডেফোডিলৰ, প্ৰত্যেকগৰাকীয়ে মানে ফুল প্ৰেমী। এক্সোটিকা ডেফোডিলৰ লগত জড়িত হোৱাৰ পিছতেই আমি ODLত ট্ৰেইনিং এটা লৈছিলো। ছাদখন কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি, ছাদত কি ধৰণে খেতি কৰিব পাৰি। গতিকে এনেধৰণৰ প্ৰশিক্ষণবিলাক লৈ পেলাই আমি আৰু দুগুণ উৎসাহেৰে এইটো কামত জড়িত হৈ পৰিলো। বহুতখিনি নজনা কথাও শিকিলো। এক্সোটিকা ডেফোডিলত মানে জইন হোৱাৰ পিছত মই যিখিনি দেখিলো, ইয়াৰ পৰা যিখিনি শিকিলো, সেই বিষয় কেইটা তাৰমানে আমাৰ সমাজত বিশেষকে খুবেই দৰকাৰী বুলি অনুভৱ কৰিছো। আজিকালি দেখা যায় মানুহবিলাকে বেছিভাগে কয় যে বোৰ হৈ আছো বা সময়বিলাক নাযায় নোপোৱাই, কিন্তু এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত হোৱাৰ পিছত সেই কথাখিনি মনলৈ নাহে। আমাৰ নিজৰ যিখিনি আমাৰ হবি আছে, ভাল লগা কাম আছে, এইবিলাক কামৰ জৰিয়তে আমি আগবাঢ়ি গৈ এনেকুৱা এটা অনুষ্ঠান পাইছো, য'ত আমি এক্সপ'জ কৰিব পাৰো আমাৰ নিজৰ যিখিনি ভাল লগা কাম আছে, উলিয়াই দেখুৱাব পৰা হৈছো এতিয়া।
আজিকালি দেখা যায় মানে ল'ৰা ছোৱালীবিলাক সকলোৱে মোবাইলৰ লগত ব্যস্ত হৈ থাকে, মাক দেউতাক বিলাকৰ বেলেগ বেলেগ কামত ব্যস্ত হৈ থাকে। কিন্তু এনেকুৱা এটা পৰিৱেশ পালে প্ৰত্যেক মেম্বাৰে ছবি অঁকা কাম হওক বা ফুল ৰোৱা বা ঘৰখন কেনেধৰণে পৰিচালনা কৰিব পাৰি, সৰু সুৰা কামবোৰ শিকিব পাৰে। আজিকালি আৰু এটা সমস্যা হৈছে আৱৰ্জনা সমস্যা। আমাৰ বহুত প্লাষ্টিক পট ওলাই, কিবা ওলাই তেনেকুৱা, বা ঘৰৰ কিচেনতে কিছুমান শাক পাচলি বাকলি সেইবিলাক আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰো সাৰ হিচাপে। ঠিক সেইদৰে প্লাষ্টিক পটবিলাক আমি প্লেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু সেইবিলাক বিক্ৰী কৰি পেলাই আমি আৰ্থিকভাৱে কিছু পৰিমাণে সকাহ পায়। যিহেতু মহানগৰখনত আজিকালি মাটিৰ পৰিমাণ কমি গৈছে, আমি ছাদখনতে আমি বিভিন্ন ধৰণে আমাৰ লাগতিয়াল গছপুলিবিলাক ৰোপণ কৰি নিজৰ লগতে উপাৰ্জনৰ পথ এটা মুকলি হয়। যেনেদৰে আপোনাৰ সৰু সুৰা পুদিনাৰ পৰা আৰম্ভ কৰি শাক পাচলিৰ পৰা বা মেডিচিনেল প্লেণ্ট কিছুমান আমি লগাই ল'ব পাৰো। এইটো এটা যোগাত্মক কথা এটা। নমস্কাৰ, মোৰ নাম চাইষ্টা পাৰভিন। মই এক্সোটিকা ডেফোডিলৰ এগৰাকী সদস্যা। এই গ্ৰুপটোৰ লগত মই প্লাণ্টছৰ লগত জড়িত, কিন্তু মোৰ ৰুচি হিচাপে হ'ল মই আৰ্ট এণ্ড ক্ৰাফ্ট কৰোঁ আৰু সেইটোৰ লগত মই বহুত বছৰৰ পৰাই জড়িত হৈ আছোঁ। মেইন মোৰ পেশ্যন সেইটোৱে। কিন্তু যিহেতু মই এক্সোটিকা ডেফোডিলৰ এগৰাকী সদস্যা হয়, গতিকে মই ইয়াৰে প্লাণ্টছৰ লগতো নিজক বান্ধি ৰাখোঁ। মই এক্সোটিকা ডেফোডিলৰ সদস্যা হৈ বহুতে উৎসাহিত হৈছোঁ আৰু আমাক এতিয়া অলপ হ'লেও মানুহে জনা হৈছে। গতিকে মই ভাবোঁ এনেকুৱা এখন প্লেটফৰ্ম পাবলৈ বা এনেকুৱা কাম কৰিবলৈ আমাৰ যিখিনি মহিলাসকল, যিখিনি হাউচ ৱাইফসকল যে ঘৰত সোমাই আছে, তেওঁলোকে যাতে ওলাই আহক আৰু যিবোৰ ষ্টুডেণ্টছ আছে তেওঁলোকে এইটো কৰাটো উচিত। কাৰণ আজিকালি এইটো মানে প্লাণ্টছৰ যিটো থিমটো আছে, সেইটো যদি আমাৰ মানুহে ঘৰে ঘৰে কৰে, তেতিয়া আমি ধৰক অকল আমাৰ নিজৰ মাজতে যিটো বণ্ডিং আছে, ফেমিলি বণ্ডিং, সেইটোৱে বান্ধি নাৰাখে, কিন্তু প্ৰকৃতিৰ লগতো আমি নিজকে বান্ধি ৰাখিব পাৰোঁ। আৰু গতিকে এনেকৈ ইক'লজিকেল বেলেঞ্চটো ভাল হয়। প্ৰকৃতি আমাৰ প্ৰত্যেকৰ ঘৰত অলপ হ'লেও আমি যদি গছ গছনি ৰাখোঁ, তাৰ পৰা আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়। আহক, মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ, কাৰণ এনেকৈ আমি প্ৰকৃতিৰ লগত জড়িত হৈ প্ৰকৃতিক আমি ভাল কৰিব পাৰোঁ। নিজৰ মনটো ভাল হয়, আমি এটা ৰিক্ৰিয়েশ্যনেল জেগা এটা হয়, আৰু এইদৰে আমি নিজৰ সমাজখনকো আমি আগবঢ়াই লৈ যাবলৈ পাৰোঁ। গতিকে মই আকৌ এবাৰ সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে যদি এই থিমটো সকলোৱে নিজৰ নিজৰ যদি ছটৰ ওপৰতে বা জেগা আছে যদি জেগাত কৰে, তেতিয়া চবৰ আমাৰ ভৱিষ্যতৰ কাৰণে আমি নিজৰ পৰিৱেশটো খুব ভাল কৰিব পাৰিম।